नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नसमाई मौजिद बंधुসকল बलगते चाওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। प्रथमটো খবৰ मुख्यमंत्री हिमंत बिश्व शर्मार 3টাকৈ ডাঙৰ ঘোষণা। ৰাজ্যবাসীক উদ্দেশ্যি এই 3টাকৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। मुख्यमंत्री डॉक्टर हिमंत बिश्व शर्मार 3টা বৃহৎ ঘোষণা। सरकारी चाकरिक লৈ ডাঙৰ ঘোষণা मुख्यमंत्री हिमंत बिश्व शर्मार। राज्यर लाख लाख चाकरी प्रत्याशीर বাবে ভাল খবৰ আহিছে। जुलाई माहर पिছত राज्यत हब तृतीय चतुर्थ वर्गर नियुक्ति। जुलाई माहर पिছত অসম आरक्षित दिया हब नियुक्ति और सेप्टेम्बरत राज्यर 30,000 যুৱকে लाभ करिब 1 लाखকৈ टका। मुठ राज्यर 2 लाख लोকক दिया हब 1 लाखকৈ टका और आगंतुक एमाह दुमाहर भितरत राज्यत নহয় उपनिर्वाचन और तेतियाলৈকে नवनिर्वाचित सांसदসকলৰ दायित्वत থাকিব সমষ্টিসমূহ। राज्यबासीक उद्देश्य এইসমূহ বৃহৎ ঘোষণা কৰিছে मुख्यमंत्री डॉक्टर हिमंत बिश्व शर्माई। परवर्ती खबर प्रचंड गरमे दहिছে सऊदी आरबर मक्कात। इस्लाমৰ আটাইতকৈ पवित्र स्थान मक्कात हाहाकार परिस्थिति। उत्कट गरমৰ বাবে এতিয়ালৈকে প্ৰাণ হেৰুৱালে 1000ৰো অধিক হজযাত্ৰীয়ে আৰু ভাৰতৰ 90 জন হজযাত্ৰীৰ মৃত্যু হৈছে। ইছলামৰ আটাইতকৈ পবিত্ৰ স্থান মক্কাত হাহাকাৰ পৰিস্থিতি। उत्कट गरমৰ বাবে এতিয়ালৈকে প্ৰাণ হেৰুৱালে 1000ৰো অধিক হজযাত্ৰীয়ে। ভাৰতৰ পৰা মক্কালৈ যোৱা 90 জন হজযাত্ৰীৰ মৃত্যু হৈছে। ইজিপ্তৰ 100ৰো অধিক হজযাত্ৰীয়ে আকোৱালি লৈছে মৃত্যু আৰু এতিয়াও সন্ধানহীন হৈ আছে 1400 হজযাত্ৰী। মক্কাৰ কোনো স্থানত 52 ডিগ্ৰী হৈছেগৈ তাপমাত্ৰা। উল্লেখযোগ্য যে বিশ্বৰ 18 লাখ লোকে এইবাৰ হজযাত্ৰাত ভাগ লৈছে আৰু এই লোকসকলৰ ভিতৰত उत्कट गरমৰ বাবে এতিয়ালৈকে মৃত্যু হৈছে 1000ৰো অধিক হজযাত্ৰীৰ। মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। পৰৱৰ্তী খবৰ আজিৰ পৰা আৰম্ভ অম্বুবাচী মেলা আৰু অম্বুবাচী মেলাক লৈ উখল মাখল পৰিৱেশ নীলাচলৰ বুকুত আৰু এইবাৰ কামাখ্যা মন্দিৰ দৰ্শনৰ বাবে খালী ভৰিৰে পাহাৰৰ ওপৰলৈ উঠিব লাগিব দৰ্শনাৰ্থী। ৰদ বেছি হলে সময়ে সময়ে ৰাস্তাত পানী মাৰি দিয়া হ'ব আৰু কাৰ্পেট পাৰি দিয়াৰ ব্যৱস্থা কৰিব প্ৰশাসনে। সংবাদমেল পাতি এই কথা জনালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। বন্ধুসকল আৰু বহুত গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ গুৱাহাটীত ভয়ংকৰ ঘটনা। গুৱাহাটীত পুনৰ অস্ত্ৰধাৰী যুৱকৰ তাণ্ডৱ। এইবাৰ পিষ্টল দেখুৱাই কাঢ়ি নিলে টকা ভৰ্তি বেগ। পল্টন বজাৰৰ নিকলছ হাইস্কুলৰ সমীপত এই ঘটনা। বেংকৰ পৰা উলিয়াই আনিছিল এই ধনখিনি। এখন বাইকত আহিছিল 2 দুৰ্বৃত্ত আৰু আগভেটি ধৰি পিষ্টল দেখুৱাই কাঢ়ি লয় টকা ভৰ্তি বেগটো। কেইবা লাখ টকা আছিল এই বেগটো আৰু বেগ লৈ দুৰ্বৃত্ত পলাই যায় বিলপাৰৰ দিশে। ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰা হৈছে। পৰৱৰ্তী খবৰ নীট ইউজি আৰু নেট পৰীক্ষাত হোৱা অনিয়মৰ বিৰুদ্ধে সৰব অসম প্ৰদেশ কংগ্ৰেছ কমিটি। দেশৰ জনতাৰ স্বাস্থ্যৰ সৈতে হেতালি খেলি NDR চৰকাৰে ৰাষ্ট্ৰদ্ৰোহৰ কাম কৰিছে। এই মন্তব্য APCCৰ সভাপতি ভূপেন বৰাৰ। সৰ্বভাৰতীয় পৰ্যায়ৰ নীট আৰু UGC নেট পৰীক্ষাত হোৱা ব্যাপক খেলিমেলি আৰু কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব জ্ঞানহীন কাণ্ডৰ বিৰুদ্ধে সমগ্ৰ দেশৰ লগতে গুৱাহাটীৰ ৰাজীৱ ভৱনত শুকুৰবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই নীট পৰীক্ষাৰ ফলাফল লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ দিনাই অৰ্থাৎ 4 জুনত কিয় প্ৰকাশ কৰিবলগীয়া হ'ল বুলিও প্ৰশ্ন কৰে। ভূপেন বৰাই লগতে কয় যে 4 জুনত নীটৰ দৰে সৰ্বভাৰতীয় পৰীক্ষাৰ ফলাফল ঘোষণা কৰি বিজেপি চৰকাৰে অনিয়ম লুকুৱাই ৰাখিবলৈ অপচেষ্টা চলাইছিল। চিকিৎসকসকল হৈছে আমাৰ দেশৰ সম্পদ। দেশবাসীৰ সুস্বাস্থ্য চিকিৎসকসকলৰ ওপৰতেই নিৰ্ভৰ কৰে।
তৎসত্ত্বেও এনডিএ চৰকাৰে দেশৰ 55,000 চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থী বাছনি কৰা পৰীক্ষাত অনিয়ম সংঘটিত কৰিছে। ইয়াৰ অৰ্থ এয়াই যে চৰকাৰখনে দেশৰ জনতাৰ স্বাস্থ্যৰ সৈতে হেতালি খেলিছে। দেশৰ জনতাৰ সৈতে হেতালি খেলা কাৰ্য মানে হৈছে ৰাষ্ট্ৰদ্ৰোহ। মোদীৰ এনডিএ চৰকাৰখনে ৰাষ্ট্ৰদ্ৰোহিতাৰ দৰে কাৰ্যত লিপ্ত হৈছে। এই মন্তব্য কৰে ভূপেন বৰাই। বিহাৰ, গুজৰাট আৰু হাৰিয়ানাত হোৱা গ্ৰেপ্তাৰৰ পৰা পৰিকল্পিতভাৱে যে নীটত দুৰ্নীতি কৰিছিল সেয়া স্পষ্ট হৈ পৰিছে বুলি অভিযোগ উত্থাপন কৰি ভূপেন বৰাই পুনৰ কয় যে বিজেপি শাসিত ৰাজ্যসমূহত এই পৰীক্ষাৰ নামত দুৰ্নীতি সংঘটিত হৈছে। উচ্চতম ন্যায়ালয়েও এই অভিযোগসমূহৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিছে আৰু বিজেপিৰ আমলত সংঘটিত এনে অনিয়মে সমগ্ৰ পৰীক্ষা প্ৰক্ৰিয়াটোৰ প্ৰতিয়েই বিশ্বাসযোগ্যতা হেৰুৱাইছে আৰু অগণন নিষ্ঠাবান ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত বিপন্ন কৰি তুলিছে। ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰি দিয়া বুলি দাবী কৰা মোদীয়ে কিয় নীটৰ দৰে গুৰুত্বপূৰ্ণ সৰ্বভাৰতীয় পৰীক্ষাটো ভালকৈ পাতিব নোৱাৰিলে বুলি প্ৰশ্ন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই। উল্লেখযোগ্য যে 5 মেত 4,750টা কেন্দ্ৰত অনুষ্ঠিত হোৱা এই পৰীক্ষাত প্ৰায় 24 লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। দুৰ্নীতি গাপ দিয়াৰ বাবে বিজেপিৰ কথা অনুসৰিয়েই নেশ্যনেল টেষ্টিং এজেন্সি চমুকৈ NTA ফলাফলৰ নিৰ্ধাৰিত দিন 14 জুনৰ পৰিৱৰ্তে অৰ্থাৎ 10 দিন আগতেই ফলাফল ঘোষণা কৰিছিল বুলিও মন্তব্য কৰে বা অভিযোগ উত্থাপন কৰে ভূপেন বৰাই। আৰু APCCৰ সভাপতি ভূপেন বৰাই এই দুৰ্নীতিৰ তদন্ত উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত কৰাৰ বাবে দাবী জনায়। এই প্ৰতিবাদী কাৰ্যসূচীত বিধায়ক ৰেকিবউদ্দিন আহমেদ, নন্দিতা দাস, অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপ সভাপতি ববিতা শৰ্মাকে আদি কৰি কেইবাগৰাকীও জ্যেষ্ঠ কংগ্ৰেছী নেতাই ভাষণ প্ৰদান কৰি লাখ লাখ ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলিবলৈ সাহসীয় এনডিএ চৰকাৰে কৰ পৰা অধিকাৰ পালে বুলিও তীব্ৰ সমালোচনা কৰে। পৰৱৰ্তী খবৰ, ওদালগুৰি জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান। ওদালগুৰিৰ কলাইগাঁৱৰ শ্বহীদ জামাল হত্যাৰ চূড়ান্ত ৰায়দান। 5 অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান আদালতৰ। ওদালগুৰিৰ কলাইগাঁৱৰ শ্বহীদ জামাল হত্যাৰ চূড়ান্ত ৰায়দান। হত্যাৰ সৈতে জড়িত 5 অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড। উল্লেখযোগ্য যে 2017ৰ 5 মেত বৰজাৰ বাগিচা মছজিদত আক্ৰমণ কৰা হৈছিল শ্বহীদক আৰু 7 বছৰৰ মূৰত ন্যায় পালে শ্বহীদ জামালৰ পৰিয়ালে। ওদালগুৰি জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ এই ঐতিহাসিক ৰায়দান। পৰৱৰ্তী খবৰ, বিপদে লগ এৰা নাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। অহা 25 জুনলৈকে কাৰাগাৰতে থাকিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। দিল্লী উচ্চ ন্যায়ালয়ত 25 জুনতহে কেজৰিৱালৰ জামিন সন্দৰ্ভত দিব ৰায়। অহা 25 জুনলৈকে কাৰাগাৰৰ ভিতৰতে থকাটো নিশ্চিত হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। দিল্লীৰ সুৰানীতি কেলেংকাৰীত অভিযুক্ত হৈ দীৰ্ঘদিন ধৰি কাৰাগাৰত আবদ্ধ হৈ থকা কেজৰিৱালক দিল্লীৰ ৰাউছ এভিনিউ আদালতে 1 লাখ টকাৰ ব্যক্তিগত বণ্ডত জামিন প্ৰদান কৰিলে যদিও তেওঁৰ এই জামিনৰ ওপৰত এক দীঘলীয়া শুনানিৰ অন্তত স্থগিতাদেশ জাৰি কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে। দিল্লী উচ্চ ন্যায়ালয়ে এই শুনানিৰ সময়ত ৰাউছ এভিনিউ আদালতৰ ৰায়ক অপ্ৰত্যাশিত আখ্যা দি স্থগিতাদেশ জাৰি কৰাৰ কথা উল্লেখ কৰিছে। ইয়াৰ অৰ্থ হৈছে অৰবিন্দ কেজৰিৱালক প্ৰদান কৰা জামিনৰ বিৰুদ্ধে ইডিয়ে দাখিল কৰা আবেদনৰ ওপৰত সিদ্ধান্ত নোলোৱাকৈ অৰবিন্দ কেজৰিৱালক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া নহ'ব। আদালতে অৰবিন্দ কেজৰিৱালৰ জামিন সম্পৰ্কীয় এই আবেদনৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰি পৰৱৰ্তী নিৰ্দেশনা জাৰি কৰিব অহা 25 জুনত। অৰ্থাৎ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল অহা 25 জুনলৈকে কাৰাগাৰৰ ভিতৰতে থাকিব লাগিব।